হাই ফ্ৰেণ্ডছ, আমি কটাৰীলৈ ক'লে আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আমি চব্জি কুটি আছোঁ। এই ছোৱালীজনী দেখিছে একো কাম ধামৰ মানুহ নহয়, দাঁতকেইটা ওলাই পুৰা বহি আছে। এইবাৰো পুৱাই আহিছে। এই কটাৰীখন আনিছে, তথাপি বেগত থৈ দিছে। এই যে দেহাটো মই এনেই লৈ আছোঁ জানানে, একদম একো কামত নাই। কিন্তু এইটো ফালি মোৰ এনেকুৱা এটা অনুভৱ হ'ল যে মই নৰসিংহৰ বুকখন ফালি দিছোঁ। বাইদেউ একদম পুৰা কথাত ব্যস্ত। কি কথা কৈছিলোঁ পাহৰিলোঁ, কিন্তু তামাম কথাত ব্যস্ত। সকলোৱে বেলুন কাটি আছে। এইজন আমাৰ গায়ত্ৰী হাতী, তাই হাতীৰ বলেৰে বেলুন ফুলাই আছে। মই ঘৰলৈ আহিছিলোঁ ড্ৰেছ চলাবলৈ। ড্ৰেছ চলাই ল'লোঁ, এতিয়া যাওঁ। এইজন অংকুৰ ছাৰ আমাৰ পলিটিকেল পঢ়াই, বহুত ভাল। বহুত কেনেকৈ ক্লাছটো পাৰ হৈ ধেমালিৰ মাজেৰে গমেই নাপায়। এজন জিঅ'গ্ৰাফী ছাৰো বহুত বেছিয়ে ভাল। তাৰপাছত আমি ইটোৰ সিটোৰ মৰমবোৰ চাৰ্টত এনেকৈ লিখিছোঁ। এই চাৰ্টটোতে আমাৰ মৰমবোৰ সাঁচি ৰাখিছোঁ। মোৰ অৱস্থা কি কৰিলে দেখিছেনে, কান্দি কাটি অৱস্থা নাই। ভাষণ দিব গৈছোঁ, নাজানো। তাৰপাছত ফাৰ্ষ্ট ইয়াৰক ভাত খাবলৈ দিছে, তাৰপিছত আমাক দিছে। আজিলৈ মিনি ব্লগটো ইমানেই। যদি ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। বাই বাই, আকৌ লগ পাম নেক্সট ব্লগত।